মা কি চাই আছে? কিনো চাম আৰু এতিয়া এইখন একেবাৰে কিবা ক্ষীৰতী গাই চুৰ কৰিছে। এতিয়া আৰু মানে অসমত এতিয়া বেলেগ একো নাই আৰু খালি গৰু চুৰ। এতিয়া গৰু চুৰ আৰু গৰু মাংস, গাহৰি মাংস। এতিয়া ল'ৰা ছোৱালীবিলাকে ৰাতিপুৱাৰ পৰা সুধিছে মা কোনে গৰু চুৰ কৰিলে, কি বুলিনো ক'ম আৰু। মই কৈছোঁ সিহঁতে সুধিছে গুৱাহাটীৰ পৰা চুৰ কৰিলে নে? মই কৈছোঁ গুৱাহাটীৰ পৰা নহয় গোঁসাইহঁত, এতিয়া মানে ট্ৰেইনৰ পৰা চুৰ কৰিলে। আৰু আমাৰ নিচিনা লতিপতি মানুহে নহয়, কৰপতি মানুহে নিছে ক্ষীৰতী গাই। সিহঁতে মানে গাখীৰ খাম বুলি আশাতে লৈ গৈছে, মানুহক দিম বুলি দূৰৰ কথা, খুটিত দিম বুলি দূৰৰ কথা, সিহঁতে ভক্ষণ কৰিছে। ঠিক তেনেকৈ আৰু এটা ভিডিঅ' বৰ ধুনীয়াকৈ চাই আছে পংকজ পাঠকৰ। সি বেটা সি মানে দুবাৰ তিনিবাৰ হ'ল এইবাৰে হেৰি তাৰ কেছ। মানে কোনোবা দিন টপা চুলি গজাব পাৰিবনে? সি মাইকী মানুহৰ ৰোষত পৰিল, মতা মানুহৰ ৰোষত পৰিল, সি কেনেকুৱা পালে, কাণত ধৰি ৰাইজৰ ওচৰত আঁঠু কাঢ়িলে। তাক এতিয়া কোনে মানুহ বুলি গণ্য কৰিব? ঠিক তেনেকুৱা আৰু এই কলি যুগত যে আমি আৰু কি দেখা পাম, গৰু চোৰৰ পৰা, টপা চুলিৰ পৰা, তাৰপিছত ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, সেয়া এটা একদম বহুত ধামাকা হৈছিলে। তাৰপিছত ফুল বুলি হাতত ধৰিলোঁ, এতিয়া গৰু চোৰ, টপা চুলি, আৰু যে কি দেখিম আৰু ল'ৰা ছোৱালীবিলাকক সেইবিলাকে শিক্ষা দিছোঁ। আৰু আমি এতিয়া কিনো দিম আৰু ডাঙৰ মন্ত্ৰীবিলাক আমি বনাই দিছোঁ। আমি দুখীয়া শ্ৰেণীৰ মানুহবিলাকে আমি ডাঙৰ মন্ত্ৰী বনাইছোঁ। গতিকে মন্ত্ৰীবিলাকে আমাক সৰু চামক চাব দূৰৰ কথা, সিহঁতে এতিয়া ক্ষীৰতী গাই লৈ পিনে লিটাৰে গাখীৰ খাই আছে। আমি আৰু কি কৰিম আৰু, আমি এতিয়া 1 লিটাৰ গাখীৰ 40 টকা দি কিনি খাইছোঁ, তেওঁলোকে এতিয়া কিমান ধুনীয়াকৈ গাখীৰ খাই আছে। গতিকে গৰু চুৰ, গাহৰি মাংস এইবিলাক চাই আছোঁ আৰু গৰু মাংস কিনো চাম আৰু, সেয়াই চাইছোঁ আৰু ল'ৰা ছোৱালীকো সেয়াই শিক্ষা দিম। এতিয়া কি শিক্ষা দিম? আমাৰ বিধায়ক মন্ত্ৰীবিলাকে কি কৰিছে চা, অসমত গৰু চুৰ, গাহৰি মাংস এইবিলাক আৰু।